নমস্কাৰ অসমবাসী ৰাইজ আৰু আপোনালোক সকলোলৈ গণেশ চতুৰ্থীৰ বহুত শুভেচ্ছা জনালোঁ। আজি গণেশ চতুৰ্থীৰ পবিত্ৰ দিনত মই এখন সাংবাদিক মেলো সম্বোধন কৰিছিলোঁ। দৰাচলতে এই সাংবাদিক মেলখনত যোৱা লখিমপুৰ কেবিনেটত আমি গ্ৰহণ কৰা কেইটামান ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে ৰাইজক অৱগত কৰিছিলোঁ। কিন্তু তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰোঁ যে লখিমপুৰ কেবিনেটলৈ যোৱাৰ আগতে এইবাৰ সমগ্ৰ উত্তৰ অসম ভ্ৰমণ কৰাৰ এটা নতুন অভিজ্ঞতা হ'ল। 3 অক্টোবৰ তাৰিখে বিজেপিৰ সদস্যতা অভিযানত অংশগ্ৰহণ কৰি মই মটৰ গাড়ীৰে পোনে চতিয়ালৈ গ'লোঁ। চতিয়াত 20 আগষ্ট 1942 চনত স্বাধীনতাৰ তিৰংগ পতাকা চতিয়া থানাত উত্তোলন কৰা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ই এটা ঐতিহাসিক ঘটনা। থানাখন পৰিদৰ্শন কৰিলোঁ আৰু ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ বাবেও 5 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়ালোঁ। তাৰ পিছত মই গ'লোঁ বিশ্বনাথত। বিশ্বনাথ মেডিকেল কলেজ পৰিদৰ্শন কৰিলোঁ। 2025 চনত এই মেডিকেল কলেজখন আমি আৰম্ভ কৰিম। বিশ্বনাথত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা 100খন বিচনাযুক্ত জিলা চিকিৎসালয় এখনো মই উদ্বোধন কৰিলোঁ। বিশ্বনাথৰ পৰা গৈ আমি বিহালী পালোঁ। বিহালীৰ বেদেতি বুলি যিটো অঞ্চল, তাৰ ৰাইজে বহুত দিনৰ পৰা এখন চৰকাৰী কলেজ বিচাৰি আছিল। কলেজখনৰ ভূমি নিজে চালোঁ আৰু মহাবিদ্যালয় এখনো তাত আমি ঘোষণা কৰাৰ বা স্থাপন কৰাৰ ঘোষণা কৰিলোঁ। তাৰপিছত গহপুৰ পালোঁ, নিশাও হৈছিলে। গহপুৰত প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয়ৰ মাটি অধিগ্ৰহণ লৈ ৰাইজৰ লগত কথা বতৰা পাতিলোঁ। ইয়াৰ পিছত বিহপুৰীয়াৰ ঢলপুৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ মায়ামৰা ধৰ্মৰ প্ৰৱৰ্তক আৰু অসমৰ জাতীয় জীৱনৰ এগৰাকী প্ৰাতঃস্মৰণীয় মহাপুৰুষ। তেখেতৰ জন্মস্থানখন পদাৰ্পণ কৰাৰ মোৰ সৌভাগ্য হ'ল। ভকতবৃন্দক সেৱা আগবঢ়ালোঁ আৰু জন্মস্থানখন সংৰক্ষণৰ বাবে 15 কোটি টকাৰ এটা অনুদানো চৰকাৰৰ পৰা ঘোষণা কৰিলোঁ। বিহপুৰীয়াৰ মাধৱদেৱ কলাক্ষেত্ৰকো পৰিদৰ্শন কৰিলোঁ। কলাক্ষেত্ৰখন আৰু সুন্দৰ কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। তাৰপিছত মাধৱদেৱৰ জন্মভূমি লেটেকুবাৰী থান আৰু উজিৰৰ টোল 2খন থানতে গৈ সেৱা আগবঢ়ালোঁ। নিশা 10-11 বাজিছিল, কিন্তু বিহপুৰীয়াৰ ৰাইজে বহুত মৰমো যাচিছিলে সেই সময়ছোৱাটো। তাৰপিছত লখিমপুৰ। পিছদিনা লখিমপুৰত কেবিনেট হ'ল। কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে মই আপোনালোকক 2 মিনিট পিছত ক'ম। আৰু সিদিনাখনেই লখিমপুৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ মথাউৰি, ৰাস্তা, ফাটবিহুৰ ঢকুৱাখানাৰ ফাটবিহু থান, ফাটবিহুৰ স্থল, ঢকুৱাখানাত জিলা চিকিৎসালয় আৰু নৰ্থ লখিমপুৰৰ কেইবাটাও আঁচনি, প্ৰায় 300 কোটি টকাৰ আঁচনি আমি উত্তৰ লখিমপুৰবাসী ৰাইজক উপহাৰ দিব পাৰিছিলোঁ। 16 তাৰিখ আমাৰ এই গোটেইখিনি কৰি 6 তাৰিখে ৰাতিপুৱাই পদুমণি আইথানলৈ গ'লোঁ। তাৰপিছত ডিব্ৰুগড়ত আহি শিক্ষক দিৱসৰ কাৰ্যসূচীত 6 তাৰিখ নহয় 5 তাৰিখে শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি কেন্দ্ৰীয় শিক্ষক দিৱস পালন কৰিছিলোঁ। ডিব্ৰুগড়ত ইস্কনে স্থাপন কৰিব খোজা মন্দিৰ এটাৰো প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সৌভাগ্য হ'ল। নিশা শদিয়াত গ'লোঁ। বগীবিলৰ দলঙত এতিয়াৰ পৰা সৌৰ শক্তিৰ সহায়ত নিশা লাইট জ্বলিব। 52 কোটি টকাৰ এটা সুন্দৰ প্ৰকল্প উদ্বোধন কৰাৰ সৌভাগ্য হ'ল।
6 তাৰিখ দিনটো মোৰ জীৱনৰ এটা প্ৰাপ্তিৰ দিন। চৰকাৰ ৰাইজৰ ওচৰলৈ যাব লাগে। কেনেকে যাব, কি কৰিব, সংজ্ঞা নাই। বিভিন্ন সময়ত আমি বিভিন্ন সংজ্ঞা গ্ৰহণ কৰোঁ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এটা আমি 6 তাৰিখে ডিব্ৰুগড়ত আৰম্ভ কৰিলোঁ। বহুখিনি কাম এতিয়া ডিব্ৰুগড়ৰ পৰাই হ'ব আৰু এতিয়াৰ পৰা 26 জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ পতাকাও অসমৰ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰাই উত্তোলন কৰিব। লাহে লাহে ডিব্ৰুগড়ত এটা 1000 আসনযুক্ত অডিটৰিয়াম, কনভেনশ্যন হল, আমি বিভিন্ন অনুষ্ঠান নিৰ্মাণ কৰিম যাতে ৰাজধানীৰ দায়িত্ব কিছু পৰিমাণে হলেও ডিব্ৰুগড়ে ল'ব পাৰে। শিলচৰতো আমি এটা মিনি ছেক্ৰেটেৰিয়েট বনাই আছো। মোৰ নিৰন্তৰ আশা যে 2025 চনৰ শেষৰ ফালে এই মিনি ছেক্ৰেটেৰিয়েটটোৰ কামো আমি শুভ উদ্বোধন কৰিব পাৰিম। উন্নয়নমূলক কামৰ মাজতেই এইবাৰ লখিমপুৰৰ কেবিনেটত আমি 3টামান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিলোঁ। বিষয়টো হ'ল অসমক সুৰক্ষা আৰু বিদেশীৰ আক্ৰমণৰ পৰা অসমক ৰক্ষা কৰা। প্ৰথম আমি চাইছিলোঁ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন। বহু সময়ত বহু লোকে আমাক অভিযোগ কৰে যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন আমি ৰূপায়ণ কৰা নাই অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰণৰ ওপৰত। এই বিপ্লৱ শৰ্মা কমিটিয়ে 67টা অনুমোদন দিছিলে। তাৰে 52টা অনুমোদন ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰ, 5টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ 2টা আৰু 10টা সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰৰ লগত বিপ্লৱ শৰ্মা কমিটিৰ ইমপ্লিমেণ্টেশ্যনৰ বাবে মই নিজে কথা পাতিম। তাৰ আগতে আমি সিদ্ধান্ত ললো যে বিপ্লৱ শৰ্মা কমিটিখনৰ আমি 52টা অনুমোদন অহা বহাগ বিহুৰ আগতে আমি ৰূপায়ণ কৰিম। ছাত্ৰ সন্থাক আমি বিশ্বাসত ল'ম। বৰাক উপত্যকা আৰু 6ষ্ঠ অনুসূচীৰ অঞ্চলসমূহত ৰাইজৰ লগত কথা নপতাকৈ আমি কোনো সিদ্ধান্ত নলওঁ। কাৰণ এই ৰিকমেণ্ডেশ্যনসমূহত ভাষাৰ কথা জড়িত হৈ আছে। লেংগুৱেজ ইজ অলৱেজ এ চেনচিটিভ ইছ্যু। গতিকে আমি বৰাক উপত্যকা আৰু 6 শিডিউলত আমি সাৱধানতাৰে খোজ কাঢ়িম। বাকী সকলো অঞ্চলতে এই অনুমোদনসমূহ আমি ৰূপায়ণ কৰিম। যোৱা কিছুদিনত আপোনালোকে মোৰ টুইটাৰ আৰু ফেচবুক চালে দেখা পাব যে কৰিমগঞ্জ সীমান্তত আমি বাংলাদেশী নাগৰিক কেইবাজনকো আমি চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। যোৱা 2 মাহত প্ৰায় 60 জনতকৈ ওপৰত। মোৰ মনত সন্দেহ হয় যে আমি গম নোপোৱাকৈ কিছু বিদেশী সোমাই আছে নেকি। NRCৰ দিনৰ পৰা আমি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো এক প্ৰকাৰ বন্ধ কৰি থৈছিলোঁ। NRC আহক, নাম নথকা সকলক আমি বিদেশী বুলি ক'ম। কিন্তু NRCৰ প্ৰক্ৰিয়াৰ চলি থাকোঁতে সমান্তৰালভাৱে ভাৰত বাংলাদেশ সীমান্তত অবৈধ অনুপ্ৰৱেশৰো চেষ্টা হৈছে। আমি বহুতক ধৰিছোঁ, কিন্তু বহুতক কিজানি ধৰিবও পৰা নাই। সেইবাবে আজিৰ পৰা আমি এখন গভৰ্ণমেণ্টে নতুন অধিসূচনা জাৰি কৰিছোঁ। সীমান্ত পুলিচক শক্তিশালী কৰি BSFৰ লগত একেলগে কাম কৰি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটোক নতুন কৰি আৰম্ভ কৰাৰ বাবে। এই ব্যৱস্থাই অন্তত আমাক নিশ্চিত কৰিব যে অসমত নতুনকৈ কিছু বিদেশী সোমালে নেকি। আধাৰ অসমত নিৰন্তৰভাৱে আধাৰ ইস্যু কৰি থকা হৈছে, আধাৰ কাৰ্ড মানুহক দি থকা হৈছে। আমি বন্ধ হৈ থকা আধাৰ কাৰ্ডবিলাক মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ। অহা কিছুদিনৰ ভিতৰত বন্ধ হৈ থকা সকলে আধাৰ পাব।
কিন্তু সকলোকে সকলো সময়তে আধাৰ দি থাকিব পাৰি নেকি? আজি জন্ম লোৱা 16 বছৰৰ তলৰ লোকসকলৰ কথা বেলেগ। 100% আধাৰ কাভাৰেজ হৈ যোৱাৰ পিছতো প্ৰাপ্তবয়স্ক কোন লোকে আকৌ আধাৰ ল'বলৈ আহে? সন্দেহৰ অৱকাশ থাকে। সেইবাবে আমি এটা আজি চৰকাৰে সিদ্ধান্ত লৈছো যে আধাৰ লোৱাৰ আগতে অন্তত 2014ত NRCত আবেদন কৰাৰ প্ৰমাণ থাকিব লাগিব। NRCত নাম আছে নে নাই দ্বিতীয় কথা, কিন্তু আবেদনটোতো কৰিব লাগিব। যদি আবেদনেই কৰা নাই, তাৰ মানে আপুনি 2014 চনৰ পিছত অসমত আহিছে। অৱশ্যে এই সিদ্ধান্তৰ পৰা আমি চাহ বাগিচাৰ লোকসকলক দূৰত ৰাখিম, কাৰণ তেওঁলোকৰ হাতত ফিংগাৰপ্ৰিণ্ট নধৰে, চকুৱেদি আধাৰ ল'ব লাগে। আমি মেচিন আনিব পৰা নাই, কিছু আধাৰ আমি জেনুইনলি দিব বাকী আছে। কিন্তু আন অঞ্চলসমূহত এতিয়াৰ পৰা আধাৰ ল'ব লাগিলে অন্তত NRCত আবেদন কৰাৰ প্ৰমাণ আমাক লাগিব। তিনিওটা সিদ্ধান্তই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন, আধাৰত কিছু চাই চিতি আধাৰ প্ৰদান কৰা আৰু পূৰ্ণ পৰ্যায়ত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা, এই তিনিওটাই আমাৰ জাতিটোক সুৰক্ষিত কৰাত সহায় কৰিব। আপোনালোকৰ অৱদান, আপোনালোকৰ কমেণ্ট কি এই সম্পৰ্কত? কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্ট কৰিব। কমেণ্টবিলাক পঢ়িলে ময়ো গম পাম যে আপোনালোকে আমাক সমৰ্থন কৰিছে, আশীৰ্বাদ কৰিছে। ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ লগত জড়িত আন দুজন অপৰাধীকো পুলিচে গ্ৰেপ্তাৰ কৰিলে। মাজে মাজে আমাক সমালোচনা কৰা হয়, ধিঙৰ অপৰাধী দুজন এতিয়াও পলাতক। অপৰাধী পলাতক থাকিবই। পুলিচে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ যত্ন কৰিব। কেতিয়াবা 2 দিন পলম হ'ব পাৰে, কিন্তু পলম হোৱা মানে এইটো কথা নুবুজায় যে অপৰাধী আমাৰ মাজৰ পৰা, আমাৰ হাতৰ পৰা সাৰি যাব পাৰিব। আমি নিৰন্তৰ ব্যৱস্থা হাতত লওঁ আৰু হাতত লৈ থাকিম। আজি ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ লগত জড়িত 2 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰে অসম পুলিচৰ কৰ্তব্যপৰায়ণতাকে আকৌ এবাৰ প্ৰমাণ কৰিছে। এতিয়া বহু ব্যক্তিয়ে কৈ আছে যে ট্ৰেডিঙৰ লগত জড়িত অপৰাধীবিলাক ধৰিব পাৰিবনে নাই। মই যেতিয়াই সাংবাদিকক লগ পাওঁ, এগৰাকী বিশেষ অভিনেত্ৰীৰ কথাও মোক সোধে। মই অৱশ্যে কোনো ব্যক্তিৰ বিৰুদ্ধেও ক'ব নোখোজো আৰু মই ব্যক্তিগতভাৱে ঘটনাটো চোৱাও নাই, কিন্তু পুলিচক মই নিৰ্দেশ দিছো, অভিনেতাই হওক, অভিনেত্ৰীয়ে হওক বা আন কোনোবাই হওক, ট্ৰেডিঙৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু এই ট্ৰেডিঙৰ লগত জড়িত ঘটনা যাতে অসমত পুনৰাবৃত্তি নহয়, তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব। মই ৰাইজক এটা অনুৰোধ জনাম, সকলো মানুহে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰিব পাৰে। তাৰ কাৰণে ৰাস্তা কি? এটা ডিমেট একাউণ্ট খুলিব লাগে আৰু ডিমেট একাউণ্টৰ জৰিয়তে আমি ষ্টকত আমাৰ ধন বিনিয়োগ কৰিব পাৰোঁ। আজিকালি কলেজ ইউনিভাৰ্চিটিত পঢ়া ল'ৰাইও ষ্টকত টকা বিনিয়োগ কৰে, কম পৰিমাণে হ'লেও, আৰু এটা ভাল ফাইনেন্সিয়েল কেৰিয়াৰো বনায়। ই এটা সহজ পন্থা। কিন্তু আপোনাৰ টকা মই লৈ ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰো। বহুতে কয় ষ্টকতহে টকা বিনিয়োগ কৰিছে, এইটো লিগেল। ই একেবাৰে ইলিগেল। ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমি কোনেও বেলেগৰ টকা ল'ব নোৱাৰো। আৰু 30% সুদ দিম বুলি কাগজত লিখি দিয়া, ইটো আৰু অপৰাধ। দুখীয়া মানুহৰ টকা লোৱা ই আৰু অপৰাধ। আমি অসম পুলিচক আজি এটা SIT গঠন কৰিব দিছো,
যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব পাৰোঁ। বহুতে কয় যে এই ঘটনা চলি আছিল, ময়ো নাজানিছিলোঁ। কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজোঁ। মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰাকেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত? তেওঁলোকে টকাই বা ক'ৰ পৰা পালে? তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলোঁ। লগে লগে মোৰ সন্দেহ হ'ল, পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলোঁ। আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে। মই আশা কৰোঁ পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব। কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফৰ্চমেণ্ট ডাইৰেক্টৰ, প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছোঁ আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম। আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিকেলি ইকুইপ নহয়, প্ৰয়োজন সাপেক্ষে এই ঘটনাটো CBIৰ হাতলৈ গতাই দিবৰ বাবেও আমি সাজু হৈ আছোঁ। ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম, সাঁচতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ প্ৰৰোচনাত বিনিয়োগ নকৰিব। মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ চিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ চিকাৰ কৰিম? আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি সকলোৱে বুজি পাব। এইকেইটা দিন আমাৰ 2-3টা নতুন প্ৰচেষ্টা যে নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। অহাকালি মই অসমৰ জিলা উপায়ুক্তসকলক মাতিছোঁ। 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, নকল কৰে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। 2-এদিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালোঁ। এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালোঁ। মই এটাই কথা ক'ম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। ৭০ বিপৰীতে গৈ আমি কাম কৰিছোঁ। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক।
এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয়, অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব। আজি আমি থানা কমিটিসমূহৰ মিটিং পাতিছিলোঁ। অসমত থানাসমূহে ক্ৰিমিনেল ইনভেষ্টিগেশ্যনো কৰে আৰু নাগৰিকসকলৰ বাবে কিছুমান সেৱা আগবঢ়ায়, যেনে এক্সিডেণ্ট হ'লে এক্সিডেণ্ট ৰিপৰ্ট, পোষ্টমৰ্টেম ৰিপৰ্ট, বৃদ্ধ ককা আইতাসকল অকলে থাকিলে তেওঁলোকৰ নিৰাপত্তা, আৰু পুলিচৰো নিজৰ থানাখনক লৈও বহুত কৰিবলগীয়া থাকে। পুলিচ আৰু নাগৰিকৰ সম্পৰ্ক মধুৰ হ'লে সমাজত বহুত কথা বতৰা সুন্দৰভাৱে পাৰ হৈ যায়। আজি মই পুলিচৰ অচিসকল আৰু থানা কমিটিৰ চেয়াৰমেনসকলক একেলগে মাতিছিলোঁ আৰু তেওঁলোকক অনাগত দিনত কেনেকৈ নাগৰিকক ওচৰ চপাই আনিবৰ বাবে আৰক্ষীয়ে কাম কৰিব লাগে তাৰ বিষয়ে কিছু পৰামৰ্শও দিলোঁ। এতিয়া মই এটা ৰাজনৈতিক কথা কম। আপোনালোকেও জানে যে মই অসমৰ মুখ্যমন্ত্ৰী, লগতে মই ভাৰতীয় জনতা পাৰ্টিৰো এজন গৌৰৱী সদস্য। ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল, আমি কোনোবাই ভাল পাওঁ বা বেয়া পাওঁ, এই দলটোৰ সভাপতিসকলৰ ফালে যদি আপোনালোকে দৃষ্টি নিক্ষেপ কৰে, শ্যামা প্ৰসাদ মুখাৰ্জীৰ পৰা JP নাড্ডালৈ, কোনো এটা পৰিয়ালৰ পৰা দুবাৰ সভাপতি হ'ব পৰা নাই। আৰু আমাৰ দলৰ প্ৰত্যেকজন সভাপতিকে যদি আপোনালোকে চাই, অটল বিহাৰী বাজপেয়ী, লাল কৃষ্ণ আদৱানী, অমিত শ্বাহ, JP নাড্ডা, শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, সকলো সৰু সৰু পৰিয়ালৰ পৰা আহি ডাঙৰ ব্যক্তি হৈছে। এজন মানুহে জীৱনত কেনেকৈ সফল হ'ব পাৰে, বুথ কমিটিৰ সভাপতিৰ পৰা দেশৰ গৃহমন্ত্ৰীলৈ অমিত শ্বাহৰ জীৱন গাথাই প্ৰেৰণা যোগায়। এজন পাটনা ইউনিভাৰ্চিটিৰ ছাত্ৰ কৰ্মীৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিলৈ JP নাড্ডাৰ জীৱন কথাই আমাক প্ৰেৰণা দিয়ে। সংঘৰ এজন প্ৰচাৰকৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ নৰেন্দ্ৰ মোদীৰ জীৱন গাথাই আমাক প্ৰেৰণা দিয়ে। এই দলটোৰ সদস্য ভৰ্তি হ'ব পৰাটো মোৰ বাবে গৌৰৱৰ কথা। আৰু আজি মই এই দলটোৰ সদস্য হ'বলৈ আপোনালোককো আমন্ত্ৰণ জনাম, আপোনালোকক নিমন্ত্ৰণ জনাম। যোৱা 2 তাৰিখৰ পৰা আমাৰ দলটোৰ সংগঠন পৰ্ব আৰম্ভ হৈছে। সংগঠন পৰ্ব মানে কি? পুৰণি সদস্যসকলে সদস্যতা নৱীকৰণ কৰিব আৰু নতুন সদস্যসকলে সদস্যতা গ্ৰহণ কৰিব। আমি বিজেপিৰ সদস্যতা কেনেকৈ গ্ৰহণ কৰিম? অতি সাধাৰণ। কাগজ কলম উলিয়াই এটা নম্বৰ লিখি লওক। বিজেপিৰ সদস্য হ'বলৈ আমি এটা মিছ কল দিম। মিছ কলৰ নম্বৰ কি? 8800002024। আকৌ এবাৰ কৈ দিওঁ, 8800002024। এই নম্বৰত যেতিয়া আমি এটা মিছ কল দিম, তেতিয়া এটা আমি OTP পাম। আৰু OTPটোক আমি ব্যৱহাৰ কৰিলে আমাৰ মোবাইলত এখন স্ক্ৰীন আহিব।
আৰু স্ক্ৰীনত প্ৰয়োজনীয় ইনফৰমেশ্যনখিনি বিচাৰিব আমি টাইপ কৰি দিম নাম ফোন নম্বৰ ইমেইল লগে লগে নিমিষতে আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী সদস্য হৈ পৰিলো আকৌ এবাৰ কওঁ প্ৰথমে মিছ কল অটিপিৰ পিছত মোবাইলৰ স্ক্ৰীনত নামি অহা ফৰ্মখন ফিল আপ মোৰ অনুৰোধ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয় ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য হিচাপে আপোনালোকেও আমাৰ দলটোৰ আপোনালোকৰ দলটোৰ সদস্য হিচাপে এই সংগঠন পৰ্বত ভৰ্তি হোৱাৰ বাবে আগবাঢ়ি আহক আৰু আমাৰ ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰ প্ৰথম এই নীতিৰে দীক্ষিত মহান দলটোৰ এজন গৌৰৱী সদস্য হওক যোৱা কেইদিনমানত বৰাক উপত্যকালৈ গলো উত্তৰ অসম উজনিলৈ গলো এইবাৰ এই মাহৰ ভিতৰতে এবাৰ বৰপেটা নলবাৰী একেটা যাত্ৰাতে বঙাইগাঁও আৰু চিৰাং জিলালৈ যাম দিনটো আজিকালি ঠিক কৰি ল'ম আৰু এটাকৈ লগ কৰি এটাকৈ স্থানত গভৰ্ণমেণ্টৰ প্ৰকল্পসমূহ চাই বঙাইগাঁওলৈকে যাম দুটা নিশা বঙাইগাঁৱত থাকিম বঙাইগাঁৱৰ পৰা ঘূৰি আহিব খুজিছো এইবাৰ বন্দে ভাৰত ট্ৰেইনত মই বন্দে ভাৰতত উঠা নাই উদ্বোধন কৰা দিনাখন উদ্বোধনী অনুষ্ঠানত আছিলো কিন্তু উঠিব পৰা নাছিলো আজি মই মনতে মোৰ লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বহি আছে মোৰ লগত প্ৰাক্তন সংসদ পল্লৱ লোচন দাস বহি আছে আপোনালোকক দেখুৱাই দিছো আমি সকলোৱে কথা পাতি আছো যে এইবাৰ ঘূৰি আহোতে বন্দে ভাৰত ট্ৰেইনত উভতি আহিম যাওঁতে গাড়ী দি যাম আপোনালোকক লগ পাম বহুত বহুত ধন্যবাদ শুভৰাত্ৰি